নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে ফলত নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। পাঁচ মাহৰ অন্তত ৰাজ্যত বতৰৰ কালৰূপ ধাৰাসাৰ গতিত আহি আছে ধুমুহা বৰষুণ। জিলাই জাৰি কৰা হৈছে সতৰ্কবাণী। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী। আগন্তুক কেইবাদিনলৈ ৰাজ্যত হ'ব বৃষ্টিপাত। ইতিমধ্যে কেইবাখনো জিলাত সন্তাস চলাইছে ধুমুহাই। 5 মাহৰ অন্তত ৰাজ্যত বতৰে ল'ব এতিয়া কালৰূপ। বিজুলী ঢেৰেকনি বজ্ৰপাতৰ এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিশেষকৈ 5খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কোন কোন জিলাত আহিব ধুমুহা বৰষুণ সবিশেষ জনাই আছোঁ আপোনালোকক। গোলাঘাট, যোৰহাট, কাৰ্বি আংলঙত আহিব ধুমুহা বৰষুণ। পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওতো আহিব ধুমুহা বৰষুণ। ৰাজ্যত ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী। পৰৱৰ্তী খবৰ। মিত্ৰতা ভংগ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। অখিল গগৈৰ সৈতে মিত্ৰতা ভংগ বুলি ঘোষণা কৰে গৌৰৱ গগৈয়ে। এটা বিৰোধীৰ ঐক্যমঞ্চৰ পৰাই আউট কৰি দিয়ে ৰাইজৰ দলক। দিব লৈছে এটা ব্ৰেকিং নিউজ। মিত্ৰতা ভংগ এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। অৱশেষত হাত দাঙিলে গৌৰৱ গগৈয়ে। অখিল গগৈৰ সৈতে মিত্ৰতাৰ ভংগৰ ঘোষণা কৰে গৌৰৱ গগৈয়ে। প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱে মুখ খুলিলে গৌৰৱ গগৈয়ে। অখিল গগৈৰ সৈতে মিত্ৰতাৰ ভংগৰ ঘোষণা কৰে গৌৰৱ গগৈয়ে। প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱে মুখ খুলিলে গৌৰৱ গগৈয়ে। এটা বিৰোধীৰ ঐক্যমঞ্চৰ পৰা আউট কৰি দিয়ে ৰাইজৰ দলক। মোৰ শক্তি কমি আহিছে বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। মোৰ মনটো আগৰ দৰে হৈ থকা নাই। এটা ৰাইজৰ দলে বিচৰা ধৰণে আসন দিবলৈ সাজু নহয় কংগ্ৰেছ। আমি নিলম্বন কৰা মানুহ অখিল গগৈয়ে দলত লৈছে। এটা অখিল গগৈক এৰি বিৰোধীৰ আন্দোলনৰ আসন বুজাবুজি চূড়ান্ত কৰে গৌৰৱ গগৈয়ে। মিত্ৰতা ভংগ এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। অৱশেষত হাত দাঙিলে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ। বেছি নাভাবো অখিল গগৈক বহুদিনৰ পৰাই চাই আছো। অখিল গগৈৰ দৰে মিডিয়াত কথা কোৱাৰ মোৰ অভ্যাস নাই। বিৰোধীৰ মিত্ৰতাক লৈ কি ক'লে গৌৰৱ গগৈয়ে সবিশেষ জনাই আছোঁ আপোনালোকক। অখিল গগৈৰ দৰে মিডিয়াত কথা কোৱা অভ্যাস মোৰ নাই। বেছি নাভাবো অখিল গগৈক বহুদিনৰ পৰাই চাই আছো। আমি নিলম্বন কৰা মানুহ অখিল গগৈয়ে দলত লৈছে। আগতকৈ মোৰ শক্তি ক'ৰবাত নহয় ক'ৰবাত কমিছে। মই জানো ৰাইজে মুখ্যমন্ত্ৰীক আসনৰ পৰা আঁতৰাব বিচাৰিছে। ৰাইজে নিৰ্ধাৰণ কৰিব কাৰ প্ৰাৰ্থী সবল আৰু কাৰ দুৰ্বল। বিৰোধীৰ মিত্ৰতাক লৈ এতিয়া গৌৰৱ গগৈ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। তাৰিখ পে তাৰিখ কৰি থাকিলে নহ'ব। জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল এতিয়া দিছপুৰ। অসমীয়া যুৱ মঞ্চই কঁপালে এতিয়া ৰাজধানী। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল হৈ পৰিছে দিছপুৰ। অসমীয়া যুৱ মঞ্চই কঁপালে এতিয়া দিছপুৰ। আৰক্ষীয়ে হতাহতি অসমীয়া যুৱ মঞ্চৰ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। তাৰিখ পে তাৰিখ কৰি থাকিলে নহ'ব। জুবিন গাৰ্গৰ মৃত্যুৰে দোষীক ফাঁচি দিয়ক। ছিংগাপুৰ প্ৰৱাসী অসমীয়াক অসমলৈ ধৰি লৈ আহক। অন্যথা ভয়ংকৰ কাৰ্যসূচী হাতত লোৱা হ'ব। হুংকাৰ জনাই অসমীয়া যুৱ মঞ্চই। পৰৱৰ্তী খবৰ। কংগ্ৰেছীয়ে কঁপালে এতিয়া ৰাজীৱ ভৱন। টিকট বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ এতিয়া কংগ্ৰেছ কৰ্মীৰ। কি হৈছে প্ৰকৃততে। দিব লৈছে এটা ব্ৰেকিং নিউজ। টিকট বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ এতিয়া কংগ্ৰেছ কৰ্মীৰ। দলগাঁও সমষ্টিক লৈ উত্তাল হৈ পৰিছে প্ৰতিবাদ। কোনো কাৰণতে এৰি দিয়া নহ'ব এতিয়া দলগাঁও। ৰাইজৰ দলক কোনোপধ্যেই সমষ্টি এৰি দিয়া নহ'ব। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে। দলগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিবলৈ দাবী জনাই কংগ্ৰেছ কৰ্মীয়ে। এটা টিকট বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মীয়ে।
পৰৱৰ্তী খবৰ উজনি অসমত এতিয়া নিৰ্বাচনৰ পূৰ্বে চলিব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান ঘৰে ঘৰে জাৰি কৰা হৈছে জাননী সকলো প্ৰকাৰে সাজু হৈ গৈছে বন বিভাগ আৰু জিলা প্ৰশাসন দিব লৈছে এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান ঘৰে ঘৰে জাননী জাৰি কৰে বন বিভাগে ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান এতিয়া সৰ্বোচ্চ ন্যায়ালয় 59টা পৰিয়াললৈ জাননী জাৰি কৰে প্ৰশাসনে চৰকাৰী ভূমি খালী নকৰিলেই চলিব এতিয়া প্ৰশাসনৰ বুলডোজাৰ এসপ্তাহৰ ভিতৰতেই চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ জনায় এটা চৰকাৰী ভূমি খালী নকৰিলেই চলিব প্ৰশাসনৰ বুলডোজাৰ গোলাঘাটৰ নেঘেৰী বিলত চলিব এতিয়া উচ্ছেদ অভিযান সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই একশ্যন মুডত এতিয়া বন বিভাগ নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত আকৌ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ঘৰে ঘৰে জাননী জাৰি কৰিছে এতিয়া বন বিভাগে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ ঘটনাক লৈ গঠন হ'ব ফাৰ্ষ্ট ট্ৰেক আদালত কিন্তু সিদ্ধাৰ্থ শ্যাম কানুৱে জামিন পালে মোক দুখ নিদিব জুবিনক ভাল পোৱা মানুহবোৰ বিশ্বাস মোৰ ওপৰত আছে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব লৈছে এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাক লৈ গঠন হ'ব ফাৰ্ষ্ট ট্ৰেক আদালত কিন্তু সিদ্ধাৰ্থ শ্যাম কানুৱে জামিন পালে মোক দুখ নিদিব ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিনৰ পৰিয়ালৰ সৈতে কথা পাতি দিয়া হ'ব বৰ্তমানৰ ৰিজাল্ট ভাল হৈ আছে সিদ্ধাৰ্থ শ্যাম কানু অমিত প্ৰভা শেখৰ আৰু সন্দীপন এতিয়াও জেলত আছে 5 অভিযুক্ত এতিয়াও জামিন পোৱা নাই জেলত থকাই 4-5 মাহ হৈ গ'ল এয়া সফলতা জুবিনক লৈ কোনেও ৰাজনীতি নকৰিব এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে একাংশই জুবিনক লৈ ৰাজনীতি কৰি আছে একাংশৰ মতে নিৰ্বাচনৰ পিছতহে 5 অভিযুক্তৰ জামিন হৈ যাব তেনেহ'লে নোলাব পৰা ব্যৱস্থা কৰিবলৈ ভাল উকিল নিদিলে কিয় এনেদৰে প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জীৱিত কালত জুবিন গাৰ্গক সন্মানেই কৰা নাছিল জুবিনক ভাল পোৱা মানুহবোৰৰ বিশ্বাস মোৰ ওপৰত আছে এটা জুবিনক লৈ ৰাজনীতি কৰা মানুহবোৰৰ মোৰ ওপৰত বিশ্বাস নাই এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই